নমস্কাৰ আইচ উৰুকাৰ আজি বিশেষ দিনটোত আপোনালোকলৈ এটা উৰুকাৰ বজাৰৰ ভিডিঅ' লৈ আহিছোঁ। আমি এতিয়া এখন বজাৰলৈ গৈছোঁ, আমাৰ ওচৰৰে নাগৰিজুলি বজাৰ। তাতনো বজাৰত কি কি মাছ ওলাইছে, কি কি চব্জি ওলাইছে আৰু মাংস কি কিনো ওলাইছে সেইবিলাক আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। আহকচোন আমি উপভোগ কৰোঁ বজাৰত কি কি ওলাইছে। এয়া আমি গৈ আছোঁ চব্জি বজাৰ পাৰ হৈ পিনে এতিয়া আমি লাহেকৈ মাংসৰ দোকানত সোমাম। এইপিনে মাংসৰ দোকান, এইবিলাক মুৰ্গী ওলাইছে ধুনীয়া ধুনীয়া। এই লাহে লাহে পাৰ বিক্ৰী কৰি আছে। আমি এতিয়া আগবাঢ়ি গৈ আছোঁ, কিনো দেখিবলৈ পাওঁ। এইবিলাক মুৰ্গী আৰু হাঁহ ওলাইছে, ধুনীয়া একদম মুৰ্গীবিলাক। হাঁহ এনেকৈ ওলাই থৈ দিছে, এইবিলাক সৰু ডাঙৰ আপোনাক যেনেকুৱা লাগে তেনেকুৱা হাঁহ পাই যাব ইয়াতে। মাছ তেনেকৈ ল'বলগীয়া নাই বিশেষ, তথাপি আমি বজাৰখন চাম বুলিয়ে আহিছোঁ। বাঁহৰো কিবা কিবি এনেকৈ ওলাইছে। এতিয়া আমি লাহেকৈ মাছৰ বজাৰৰ পিনে আগবাঢ়ি যাম। কি কিনো মাছ ওলাইছে ডাঙৰ ডাঙৰ সেইবিলাক দেখিবলৈ পোৱা যাব। ইয়াতে আমাৰ কি কি ওলাইছে মাছ, এয়া আমি আগবাঢ়ি গৈ আছোঁ। এইয়া আমি আহি পালোঁ মাছৰ বজাৰ। তেজাল তেজাল মাছ, একদম আপোনালোকক যি মাছ লাগে ইয়াতে পাই যাব। ব্ৰিকেট ওলাইছে, চিলভাৰ ওলাইছে, গ্ৰাছ কাৰ্প, কমন কাৰ্প, পাম্পলেট, চিতল, যি মাছ লাগে আপোনালোকক পাই যাব। এয়া কমন কাপ এটা কাটি আছে, ডাঙৰ কমন কাপ, প্ৰায় 2 কেজি 3 কেজি ওজনৰ কমন কাপ এনেকৈ ওলাইছে। এইটো আমাৰ বিশেষ আকৰ্ষণ, 7 কেজি ওজনৰ ব্ৰিকেট মাছ। হয়তো এইটো বিলৰ পৰা আনিছে, খুবেই সোৱাদযুক্ত হ'ব এইটো। ইয়াৰ কাটিং প্ৰচেছটো অকণমান আপোনালোকক দেখাই দিছোঁ। এইয়া কাটিংটো আপোনালোক দেখাইছোঁ। এইবোৰ চাই গোটেই দিনটো পাৰ কৰিব পাৰি। মই এইবোৰ চাই খুবেই ভাল পাওঁ, মাছ কাটিংটো। এইয়া পিচ ধুনীয়া ধুনীয়া পিচ বনাই আছে। এইটো তিনিজনে লগ লাগি মাছটো কিনি লৈছে, এতিয়া এইটো সমানে ভাগ কৰি দিব মাজেৰে এনেকৈ। আপোনালোকেনো কি কি মাছ লৈছে আপোনালোকে কমেণ্টত জনাব। উৰুকাৰ আপোনালোকৰ আয়োজন কেনেকুৱা চলিছে কমেণ্ট জনাব। আৰু প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া গাঁৱলীয়া জীৱনৰ বিভিন্ন আমাৰ স্মৃতিবোৰ জড়িত হৈ থকা আপোনালোকৰ ভ্লগবিলাক আগবঢ়াই থাকিম, প্লিজ ছাপোৰ্ট কৰিব। এইয়া তেলো ওলাইছে মাছটোৰ পৰা, ধুনীয়া কাটিং বনাব এনেকুৱা পিচ সমানে 3টা পিচ বনাব এতিয়া।
এতিয়া আমি লাহেকৈ বজাৰৰ পৰা যাম। এই ঘৰত আমাৰ ভজা মাছ, ভাজিলোঁ মাছ। এয়া আমাৰ ছাগলী মাংস। এয়া আমি পিছদিনা ৰাতিপুৱা আমি নদীত গা ধুব যোৱা আপোনালোকক দেখাইছোঁ। উৰুকাৰ ৰাতিপুৱা আমি এনেকৈ নদীৰ পাৰত গৈ তাত গা পা ধুই এনেকৈ জুই পুৱাবলৈ লৈছোঁ। খৰিও লৈ গৈছোঁ। এইটো আমাৰ খুব পুৰণীয়া আমাৰ স্মৃতি এইটো জড়িত হৈ আছে ইয়াৰ লগত। আমি প্ৰত্যেকটা মাঘ বিহুতে এনেকৈ নদীত পুৱা গা ধুবলৈ যাওঁ। এটা কিন্তু পৰিৱৰ্তন লক্ষ্য কৰিছোঁ। আগতে খুবেই কুঁৱলী আছিল, খুব অত্যাধিক ঠাণ্ডা আছিল। এতিয়া সেই মাঘৰ বিহুত সেই ঠাণ্ডাবিলাক লাহে লাহে কমি আহিছে। এইয়া আমাৰ কিছু ক্লিপ আপোনালোকলৈ ফটো আগবঢ়াইছোঁ। এয়া আমাৰ নদীত গা ধুই আছোঁ আমি। খুবেই ভাল লাগিছে গা ধুই। বহুত দিনৰ মূৰত এনেকৈ নদীলৈ গা ধুবলৈ আহিছোঁ। সুন্দৰ পৰিৱেশ ৰাতিপুৱা এটা এনেকৈ ভাল লাগে বাৰু। বহুত দিনৰ মূৰত এনেকুৱা দিনবোৰ পাৰ কৰিছোঁ। বহুত ব্যস্ততাৰ মাজত এনেকুৱা সময়বোৰ পোৱাই টান। এতিয়া ঘৰলৈ গৈ মেজিটো জ্বলাব লাগিব। এইয়া আমাৰ মেজি ৰেডি, এয়া জ্বলিছে। এনেকৈ মেজিৰ জুইত জাহ যাওক অসূয়া অপ্ৰীতিবোৰ আৰু সকলোৰে জীৱনলৈ সুখ ঘূৰি আহক, শান্তি ঘূৰি আহক, তাৰে কামনা কৰিছোঁ। আমাৰ এতিয়া নামঘৰত নাম প্ৰসংগ হ'ব। ৰাইজ লাহে লাহে উপস্থিত হৈছে ইয়াত। মাহ তিল এনেকৈ ইয়াতে ছটিয়াই আছে। তামোল পাণো দিছে। এনেকৈ মাহ ছটিয়াই আছে। অকণমান গাটো অসুখীয়াও লাগি আছে। ৰাতি টোপনিও ক্ষতি কৰিছোঁ। এয়া এনেকৈ নাম প্ৰসংগ চলি আছে। এইবোৰ নৱপ্ৰজন্মই নাগাৰা নামৰ প্ৰতি আকৰ্ষিত হোৱা দেখি আমাৰ খুবেই ভাল লাগে। ধন্যবাদ আপোনালোকলৈ।